বাস্তুশাস্ত্ৰ হৈছে প্ৰাচীন ভাৰতীয় স্থাপত্যৰ এক গুৰুত্বপূৰ্ণ অংগ। বিশ্বাস কৰা হয় যে ঘৰত যদিহে বাস্তুদোষ থাকে তেনেহ'লে ব্যক্তিৰ জীৱনত বহু ধৰণৰ সমস্যাৰ আবিৰ্ভাৱ হ'বলৈ আৰম্ভ কৰে। বাস্তুশাস্ত্ৰৰ নিয়মসমূহ মানি চলি জীৱনত যদিহে আপুনি বাস্তুশাস্ত্ৰৰ নিয়মসমূহ মানি চলে তেনেহ'লে জীৱনত চলি থকা বহু সমস্যাৰ পৰা মুক্তি পাব পৰা যায়। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে বাস্তুশাস্ত্ৰৰ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। লগতে বাস্তুশাস্ত্ৰৰ নীতি নিয়ম আৰু কেনেধৰণৰ নিয়মসমূহ আপুনি পাৰিলে মানি চলিব লাগে তেনে কথা আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। প্ৰথমেই আপোনালোকক জনাব বিচাৰিছোঁ, যদিহে আপোনাৰ ঘৰত বাস্তুদোষ আছে তেনেহ'লে কিদৰে সেই বাস্তুদোষক ঠিক কৰিব। আগৰ এটা ভিডিঅ'ত বাস্তুদোষ থাকিলে আপুনি কেনেদৰে জানিব, নাইবা আপোনাৰ ঘৰত বাস্তুদোষ যদিহে আছে তেনেহ'লে সেয়া কথা আপুনি কেনেকৈ গম পাব সেইখিনি আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ। আৰু যদিহে সেই ভিডিঅ'টি চোৱা নাই তেনেহ'লে নিশ্চয় গৈ চেনেলত সেই ভিডিঅ'টো চাব পাৰে। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ সঠিক ভাৰসাম্য ৰক্ষাৰ বাবে ঘৰত ৰখা প্ৰত্যেকটো দিশ আৰু প্ৰত্যেকটো বস্তুৰ বিশেষ গুৰুত্ব আছে। ঘৰত ৰখা বস্তুবোৰ যদিহে বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি সঠিক দিশত ৰখা যায় তেনেহ'লে বাস্তুদোষৰ সৃষ্টি নহয়। বাস্তুশাস্ত্ৰত প্ৰত্যেকটো দিশৰ নিজস্ব বিশেষ প্ৰভাৱ থাকে। প্ৰত্যেকটো ঠাইতে বস্তুৰ সঠিক ব্যৱস্থা কৰিলেহে ঘৰত ধনাত্মক শক্তিৰ প্ৰচলন আৰম্ভ হয়, যাৰ বাবে ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বাস কৰে। কোনো ঠাইত শক্তিৰ ভাৰসাম্যহীনতাৰ বাবেই বাস্তুদোষৰ সৃষ্টি হয়, যাৰ ফলস্বৰূপে সুখ শান্তি সমৃদ্ধি আৰু স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। যদিহে আপুনিও ঘৰৰ পৰা বাস্তুদোষ আঁতৰ কৰিব বিচাৰিছে নাইবা ঘৰৰ পৰা বাস্তুদোষ খেদিব বিচাৰিছে তেনেহ'লে এই নিয়মকেইটা নিশ্চয়কৈ কৰিব পাৰে। ঘৰৰ মূল দুৱাৰ। ঘৰৰ মূল দুৱাৰখন সদায় উত্তৰ পূব নাইবা পূব দিশত ৰাখিব পাৰে। ই ধনাত্মক শক্তিক ঘৰত প্ৰৱেশ কৰাত প্ৰসাৰিত কৰে। দ্বিতীয়তে হৈছে পাকঘৰ। ঘৰৰ পাকঘৰটি সদায় দক্ষিণ পূব দিশত হ'ব লাগে। ৰান্ধি থাকোঁতে মুখখন পূব দিশলৈ হ'ব লাগে। শোৱনি কোঠা। ঘৰৰ শোৱা কোঠাটো সদায় দক্ষিণ পশ্চিম দিশত ৰাখিব লাগে আৰু শুই থকাৰ সময়ত মূৰটো দক্ষিণ দিশলৈ নাইবা ভৰি দুখন উত্তৰ দিশলৈ থাকিব লাগে। ঘৰৰ মন্দিৰ নাইবা পূজাস্থলী উত্তৰ পূব দিশত অৰ্থাৎ ঈশান কোণত হ'ব লাগে। পূজা কৰাৰ সময়ত মুখখন পূব নাইবা উত্তৰ দিশলৈ আপুনি ৰাখিব পাৰে। দ্বিতীয়তে হৈছে গা ধোৱা ঘৰ। বাথৰুমটো উত্তৰ পূব দিশত হ'ব লাগে, কিন্তু শৌচাগাৰটো উত্তৰ পূব দিশত হ'ব নালাগে। দক্ষিণ নাইবা পশ্চিম দিশটো শৌচাগাৰৰ বাবে উপযোগী বুলি বিবেচিত হয়। ঘৰৰ ড্ৰয়িং ৰুম অৰ্থাৎ সদায় উত্তৰ নাইবা উত্তৰ পূব দিশত ৰাখিবলৈ চেষ্টা কৰক, অৰ্থাৎ ড্ৰয়িং ৰুমটো উত্তৰ পূব দিশত থকা এটা কোঠা বাছি ল'ব। ড্ৰয়িং ৰুমৰ আচবাববোৰ দক্ষিণ নাইবা পশ্চিম দিশত ৰাখক। ভঁৰাল। শস্য আৰু গধুৰ বস্তু সদায় ঘৰৰ দক্ষিণ পশ্চিম দিশত ৰাখক। ঘৰৰ চিৰিবোৰো অত্যন্ত গুৰুত্বপূৰ্ণ। ঘৰৰ চিৰিবোৰ সদায় দক্ষিণ নাইবা পশ্চিম দিশত ৰাখিবলৈ চেষ্টা কৰক। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ, যদিহে এইসমূহ বস্তু আপোনাৰ ঘৰত আছে তেনেহ'লে নিশ্চয়কৈ এই ব্যৱস্থাৰে আপুনি ঘৰৰ পৰা বাস্তুদোষ আঁতৰাই পেলাব পাৰে। প্ৰথমটি বস্তু হৈছে পিৰামিড। ঘৰৰ যিবোৰ অংশত বাস্তুৰ দোষ আছে তাত আপুনি পিৰামিডটো ৰাখিব পাৰে। শক্তিৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে এয়া হৈছে এক ফলপ্ৰসূ উপায়। ময়ূৰৰ পাখি। ঘৰৰ দোষ থকা ঠাইত ময়ূৰৰ পাখি ৰাখিলে ঋণাত্মক শক্তি আঁতৰ হয় বুলি বিশ্বাস কৰা যায়। ইয়াক মূল দুৱাৰৰ ওচৰত নাইবা পূজাস্থলীত ৰাখিব লাগে। লং আৰু কৰ্পূৰ। নিয়মিতভাৱে লং আৰু কৰ্পূৰ জ্বলাই তাৰ সুগন্ধি ঘৰৰ ভিতৰতে বিয়পাই দিব। এনে কাম কৰিলে ঋণাত্মক শক্তি খুব সোনকালে নাইকিয়া হৈ পৰিব। ঘৰ কেতিয়াও আপুনি লেতেৰা কৰি নাৰাখিব। ঘৰত নিয়মীয়াকৈ চাফ চিকুণ কৰক। লগতে ঘৰৰ উত্তৰ পূব কোণটো বিশেষভাৱে পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু তাক সৰ্বাধিক পোহৰ আহিবলৈ দিব।
ঘৰৰ উত্তৰ পূব দিশত এজোপা তুলসীৰ গছ আপুনি ৰোপণ কৰিব পাৰে, যাৰ জৰিয়তে ধনাত্মক শক্তি বৃদ্ধি হ'ব। ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰখাটো অত্যন্ত ভাল বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে যদিহে আপুনি ঘৰৰ ভিতৰত মানি প্লাণ্ট এটা ৰাখে, তেনেহ'লে আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। বাঁহৰ গছ বাস্তুশাস্ত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াক ঘৰত ৰাখিলে সুখ আৰু সমৃদ্ধি আহে। বাস্তু যন্ত্ৰ হৈছে শক্তিৰ ভাৰসাম্য ৰক্ষাৰ আৰ্হিলা। ঘৰৰ মূল প্ৰৱেশদ্বাৰত নাইবা পূজাস্থলীত আপুনি বাস্তুৰ দোষ আঁতৰাবৰ কাৰণে এই যন্ত্ৰ ৰাখিব পাৰে। শ্ৰীযন্ত্ৰ। শ্ৰীযন্ত্ৰ মাতৃ লক্ষ্মীৰ প্ৰতীক। ইয়াক ধন সম্পত্তিৰ সূচক হিচাপে গণ্য কৰা হয়। ধন সম্পত্তি আৰু সমৃদ্ধিৰ বাবে আপুনি ইয়াক উত্তৰ দিশত ৰাখিব পাৰে। ঘৰত নিয়মিতভাৱে সুগন্ধি ধূপ নাইবা সুগন্ধি ব্যৱহাৰ কৰিব লাগে। প্ৰতিটো পূৰ্ণিমাৰ দিনত ঘৰত আপুনি গংগাৰ পানী ছটিয়াব পাৰে। অপ্ৰয়োজনীয় বস্তু কেতিয়াও ঘৰত সাঁচি ৰাখিব নালাগে। অপ্ৰয়োজনীয় সামগ্ৰী তথা ভঙা কাঁচ নাইবা বিকল সঁজুলি ঘৰত নাৰাখিব। লগে লগে এইসমূহ আপুনি ঘৰৰ পৰা বাহিৰলৈ পেলাই দিব। শিক্ষা হৈছে এক জীৱনজোৰা সাধনা। আমি কেতিয়াও শিকা আৰু বাঢ়ি যোৱাটো বন্ধ কৰিব নালাগে। আনকি আমাৰ স্কুলীয়া দিনবোৰক বহু বেছি পিছ পেলাইও থৈ নাযাব। গড় হিচাপত কিন্তু কঠোৰ পৰিশ্ৰমী ছাত্ৰ-ছাত্ৰীক উচ্চ কৃতিত্বৰ অৰ্জনকাৰীলৈ ৰূপান্তৰ কৰাত বাস্তুৱে সহায় কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, যদিহে আপোনাৰ ঘৰতো ছাত্ৰ-ছাত্ৰী আছে, তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সহজ আৰু প্ৰমাণিত বাস্তু টিপছৰ সৈতে আপুনিও আপোনাৰ সন্তানক ভালকৈ মনোযোগ দিয়াত সহায় কৰিব পাৰে। বাস্তুশাস্ত্ৰৰ কিছুমান প্ৰয়োজনীয় টিপ আপুনিও আপোনাৰ সন্তানটিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। আপুনি আপোনাৰ সন্তানটিৰ কাৰণে অধ্যয়নৰ কক্ষটো আপোনাৰ ঘৰৰ উত্তৰ নাইবা উত্তৰ পূব দিশত ৰখাটো বাঞ্ছনীয়। অধ্যয়নৰ টেবুলখন অধ্যয়ন কক্ষত পূব নাইবা উত্তৰ দিশত ৰাখিব লাগে। যদিও আপুনি ভাবিব পাৰে যে এটা খালী দেৱালত মুখামুখি হোৱাটোৱে একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰিব, কিন্তু বাস্তুৱে ইয়াৰ বিপৰীত পৰামৰ্শ দিয়ে। দেৱালত কেইটামান মটিভেশ্যন অৰ্থাৎ পোষ্টাৰ আপুনি টাঙিবলৈ চেষ্টা কৰিব। লগতে পেইণ্টৰ ৰং হালধীয়া আৰু শান্ত হোৱা উচিত। অৰ্থাৎ আপুনি যিটো ৰুমত আপোনাৰ সন্তানটিক পঢ়িবলৈ দিব, সেই ৰুমটোৰ পেইণ্টিঙৰ ৰংটো খুব বেছি উগ্ৰ নাৰাখিব। খিৰিকীৰ মুখামুখি হোৱাটো উচিত নহয়, কাৰণ ডেস্কত কোনো প্ৰত্যক্ষ ৰশ্মি নপৰিব। আৰু এটা কথালৈ আপুনি লক্ষ্য ৰাখিব পাৰে, আপোনাৰ সন্তানটিৰ পঢ়া টেবুলৰ সন্মুখত যাতে পঢ়াৰ ৰিলেটেড কিবাকিবি আঁৰি থোৱা থাকে, সেই কথাও লক্ষ্য ৰাখিব। পূব, উত্তৰ নাইবা পশ্চিমৰ দেৱালত খিৰিকীখন ভালকৈ ৰখা উচিত। উত্তৰ পূব নাইবা পশ্চিম দিশত দুৱাৰ স্থাপন কৰিব লাগে। কোঠাটো যাতে ভালদৰে জ্বলিব পৰা লাইট থাকে, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। প্ৰয়োজন হ'লে অধ্যয়নৰ টেবুলৰ দক্ষিণ পূব দিশত এটা বাতি ৰাখিব পাৰে। অধ্যয়নৰ টেবুলৰ বাবে অনিয়মিত আকৃতিৰ পৰা বিৰত থাকক। বৰ্গাকাৰ আৰু আয়তাকাৰ মূল বস্তুত লাগি থাকক। ভাল মানৰ কাঠৰ পৰা টেবুল বনোৱাটো নিশ্চিত কৰক। সম্ভৱ হ'লে অধ্যয়ন কক্ষত বাথৰুম নিৰ্মাণ নকৰিব। পঢ়া টেবুল আৰু দেৱালৰ মাজত অকণমান ফাঁক আছেনে নাই সেই কথাও আপুনি লক্ষ্য ৰাখক। অধ্যয়ন কক্ষত এটা পিৰামিড স্থাপন কৰক। ই শক্তি সন্তুলিত কৰাত সহায় কৰে, লগতে মনোযোগ বৃদ্ধি কৰাতো সহায় কৰে। অধ্যয়ন কক্ষ আৰু অধ্যয়নৰ টেবুল সকলো সময়তে আৱৰ্জনামুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। আপুনিও যদিহে আপোনাৰ সন্তানটিৰ একাগ্ৰতা বৃদ্ধি কৰিব বিচাৰিছে, তেনেহ'লে এইকেইটা নিয়ম মানি চলিব। ছাত্ৰ-ছাত্ৰীয়ে পূব দিশে মূৰ কৰি শুব লাগে। শুই থকাৰ আগতে কৰা অধ্যয়ন প্ৰাৰ্থনাই আপোনাৰ অধ্যয়নৰ মনোনিৱেশ কৰাত সহায় কৰে। যেতিয়া আপুনি মনোযোগ কেন্দ্ৰিত কৰি ৰাখে, তেতিয়া আপোনাৰ স্মৃতিশক্তি উন্নত হয়। যিকোনো গুৰুতৰ আৰু গুৰুত্বপূৰ্ণ বিষয়ক আপুনি আপোনাৰ একাগ্ৰতা অটুট ৰাখিব। শিশুসকলে সোনকালে যোগাসন কৰি নিজৰ একাগ্ৰতা বৃদ্ধিও কৰিব পাৰে। মন এটা মাংসপেশীৰ দৰে আৰু মানুহৰ শৰীৰৰ প্ৰত্যেকটো মাংসপেশীৰ দৰে ইয়াক শক্তি আহৰণৰ বাবে ব্যায়াম কৰিব লাগে। ই আপোনাৰ মগজুৰ শক্তিক কেন্দ্ৰীভূত পদ্ধতিত পৰিচালনা কৰাৰ অনুমতি দিয়ে। তদুপৰি প্ৰকৃত কথা হ'ল যে সকলো ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে পঢ়া-শুনা কৰাটো খুবেই বেছি প্ৰয়োজনীয়। অকল নিয়মসমূহ মানি চলিলেই নহ'ব। গতিকে একাগ্ৰতা বৃদ্ধিৰ কাৰণে আপুনি কিতাপত মনোযোগ দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। আৰু লগতে যদিহে এই বাস্তু নিয়মসমূহ মানি চলে, তেনেহ'লে নিশ্চয়
নিশ্চয়কৈ আপোনাৰ সন্তানটিৰ পঢ়াৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি পাব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।